কেৱল আনুষ্ঠানিকতা বাকী তথাপি আনুষ্ঠানিকতা বাকী যদিও আনুষ্ঠানিকতালৈ ৰখিব লাগিব এই সময়খিনিত মই আপোনালোকে অভিনন্দন জনোৱাৰ কাৰণে মই আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে যথেষ্ট এই গোটেই ধুবুৰী সমষ্টিৰ খাটি খোৱা লোকসকলে ভোকে লগনে থাকি ৰোজা মাহত যথেষ্ট সহায় কৰিছিল গৰমত ভোকত লগনত আহি কেম্পেইনিঙত আমাক সহায় কৰিছিল বিশেষকৈ মোৰ কংগ্ৰেছ কৰ্মীসকল একদম তৃণমূল পৰ্যায়ৰ প্ৰাথমিক বুথ কমিটি ব্লক কমিটি মণ্ডল কমিটি জিলা কমিটি প্ৰতিজন কংগ্ৰেছ কৰ্মী ইউথ কংগ্ৰেছ মহিলা NSY সেৱা দল মাইনৰিটি ডিপাৰ্টমেণ্ট বিভিন্ন ডিপাৰ্টমেণ্ট আমাৰ ছ'চিয়েল মিডিয়া এই গোটেই মানুহখিনি যেনেদৰে আপোনাৰ চেষ্টা কৰিলে তাৰ ফল আমি পাইছোঁ আমাৰ MLA সকলেও বহু কষ্ট কৰিছে প্ৰত্যেকজন MLA দিনে ৰাতিয়ে কাম কৰিছে তাৰ ফলশ্ৰুতিত মানুহে বিশ্বাসটো আহিছিল যে এইবাৰ ধুবুৰীত আমি যিসকলে বিশ্বাসযোগ্যতাটো হেৰাইছে মানুহৰ কমিটমেণ্ট দেখা নাই সেইসকলৰ বিৰুদ্ধে এই ৰায় মই সকলো লোকলৈ ধন্যবাদ কৃতজ্ঞতা আৰু শুক্ৰিয়া আদায় কৰিছোঁ যিসকলে আমাক ভোট দিছে সেই সকলকো আৰু যিসকলে আমাক ভোট দিয়া নাই সেই সকলকো যে আমি 3টা মাহ বিভিন্নজনে বিভিন্ন কথা ক'লোঁ এতিয়া আৰু ইলেকশ্যনৰ ৰিজাল্ট দিলে এতিয়া গোটেই মানুহখিনি আমাৰ একে ইভেন আপোনালোকে চাওক ঘাটি খোৱা লোকসকল যিসকলে ৰাতিপুৱা উঠি খেতি কৰিবলৈ যায় যিসকলে আপোনাৰ ৰাতিপুৱা উঠি কনষ্ট্ৰাকশ্যন কামত লাগি থাকে ইভেন আপোনাৰ বেচমা বুলি এটা পৰৱ ইয়াত যিটো বিহু ইয়াত পাতে কোজাজবংশীসকলে তাতো মোক মাতি লৈ গৈছে আমাৰ ভূপেন বৰা ডাঙৰীয়াক মাতি লৈ গৈছে যি ধৰণৰ এটা পৰিৱেশ হৈছিল সমন্বয়ৰ সেই পৰিৱেশৰে আজি এই ফলশ্ৰুতিতে আজি যি ধৰণে আপোনাৰ অগ্ৰগতি লাভ কৰিছোঁ মই ভাবিছোঁ সেই সকলো ৰাইজৰ মৰম ৰাইজৰ আশীৰ্বাদ দিছে মই সকলো লোকে ধন্যবাদ অন্তৰস্থলীৰ পৰা মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ কি সপোন আছে আপোনাৰ আজি আপোনালোকে গোটেই কথাখিনি থ্ৰুতে কোৱাটো টান মই ইলেকশ্যনৰ সময়ত যিখিনি কমিটমেণ্ট সেইখিনিয়ে মোক কোৱা আজি যে ৰাইজে কিছুমান মানুহক ৰিজেক্ট কৰিছে ইলেকশ্যনৰ সময়ত কোৱা কথা আৰু ইলেকশ্যনৰ পাছৰ কথাৰ লগত মিল নাই কমিটমেণ্টবিলাক পালন নকৰে আৰু সেইকাৰণে মই ভাবোঁ যে ৰাইজে এই ধৰণৰ ৰায় দিছে গতিকে আমাৰ কি সপোন আছে আমি কি কৰিব খুজিছোঁ সেই কথাখিনি নিৰ্বাচনৰ আগত ৰাইজক ৰাজহুৱাভাৱে কথা দিছোঁ আৰু সেইখিনিৰ কাৰণে ৰাইজে গ্ৰহণ কৰিছে গতিকে সেইখিনি আমি আওৰাই পেলাই ৰাইজৰ এটা কমিটমেণ্ট পূৰা কৰাৰ কাৰণে আমি ব্যৱস্থা ল'ব লাগিব আৰু সেই যুগতে মই আপোনালোকৰ জৰিয়তে আজিৰ দিনটোত গোটেই কথাখিনি নকৈ সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু লগতে আনুষ্ঠানিকতা এতিয়াও বহুত বাকী গতিকে সেই সময়ৰ পিছত আপোনালোকৰ যোগেদি ৰাইজক ক'বলগীয়াখিনি ক'ম যথেষ্ট চেলেঞ্জত আছিলে আপুনি আজি সেইবিলাক কথা আৰু নকওঁ আজি আপোনাৰ নিৰ্বাচনৰ ফলাফল দিয়াৰ সময় গতিকে এই নিৰ্বাচনৰ আগত সেই কথাখিনি ক'লোঁ কোনোবাই মোক গালি পাৰিছে কিবা কৰিছে কৰি থাকক মই ব্যক্তিগতভাৱে নিৰ্বাচনৰ সময়টো কাকো কোৱা নাই আৰু এতিয়াও মই ক'ব বিচাৰোঁ এইবিলাক তৰল কথা মই নকওঁ অলপ সময়ত ৰখক সকলো পৰিষ্কাৰ হ'ব মই আপোনালোকৰ যোগেদি আমাৰ কংগ্ৰেছ পাৰ্টি আমি সকলো কথা ক'ম আজি গৌৰৱ গগৈ বিজয়ে গোটেই অসমৰ আপোনাৰ এটা পৰিৱেশটো আমাৰ সলনি কৰিব এই যিবিলাক আপোনাৰ উগ্ৰ তিতা উগ্ৰ মিঠাই সেইবিলাক ৰাইজে বাদ দিব ৰাইজৰ কমিটমেণ্টবিলাক পূৰা কৰা লোকসকলক ৰাইজে গ্ৰহণ কৰিব গোটেই দৃশ্যপট আপোনাৰ সলনি হ'ব মানুহৰ যিখিনি ভয়কৈ আছিল সেই ভয়খিনিও মানুহৰ ভাঙিব আৰু এতিয়া মানুহ সঁচা হাঁহিৰে মানুহ জীয়াই থাকে যোৰহাট ডিব্ৰুগড় আৰু নগাঁও কেনে হ'ব বুলি ভাবিছে নে আপোনালোকে চাওক যোৰহাটতো জিকিলেই মই আগতো কৈছিলোঁ নগাঁৱতো আমি জিকিলোৱেই আমি ধুবুৰীতো ইনশাআল্লাহ আমি জিকাৰ পথত আগবাঢ়িছোঁ কৰিমগঞ্জো আমি জিকিব পথত আছোঁ আৰু বিভিন্ন কেইবাটাও আমাৰ ডিব্ৰুগড়কে আদি কৰি কেইবাটাও আমাৰ ফাইটত আছে গতিকে কোন জিকা কোন হাৰা সেই কথাটোৰ লগত নহ'লৈ আপুনি বিধানসভাৰ ক্ষেত্ৰতে চাওক যিবিলাকত বিজেপিক বহুতে সমৰ্থন কৰিছিল ক'ৰবাত আমি হাৰিব পাৰোঁ কিন্তু বিধানসভাত আমি একেবাৰে নেৰ' মাৰ্জিন বা জিকিছোঁ গতিকে 26ত ইয়াত আৰু কোনো ৰাখিব নোৱাৰে গতিকে মানুহে সঁচা হাঁহিব অলপ হাঁহিব বহুদিন এটা আৰ্টিফিচিয়েল হাঁহি আছিল খুব মৰা এটা অন্ধকাৰ আছিল সেইটো পোহৰ দেখিছে ৰাইজে সেইটো সিদ্ধান্ত লৈছে আজি মই তাতকৈ আৰু বেছি ক'ব খোজা নাই গধূলি আপোনাৰ যেতিয়া ৰিজাল্ট দিব তেতিয়া মই আপোনালোকৰ যোগেদি ৰাইজক ক'ম আপোনালোককো মই ধন্যবাদ দিছোঁ আপোনালোকেও এই ক্ষেত্ৰত মোক যথেষ্ট সহায় কৰিছে আপোনালোকৰ মনৰ এগেইনষ্টে গৈ পেলাই আপোনালোকৰ কামৰ এগেইনষ্টে মনৰ পক্ষে থাকি আপোনালোকে কাম কৰিছিল মই আপোনালোকক তৃণমূল পৰ্যায়ৰ সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জনাম এই গৰমত ৰ'দত ৰাতিপুৱাৰ পৰা আপোনালোকে ৰখি থাকি কেতিয়াবা কি হয় আপোনালোকে যেনেকৈ নিউজটো পঠিয়াই ক'ৰবাত নুঠাইগৈ
গতিকে আপোনালোকৰো কষ্ট আছে আপোনালোকৰ এই কষ্ট মোক পজিটিভলি যোগাত্মক হিচাপে আপোনালোকে সহায় কৰিছে মোৰ ধুবুৰীৰ লোকসভাৰ প্ৰত্যেকজন সাংবাদিকে আপুনি যিখিনি কথা সুধিছে সেইখিনি আমাৰ সকলোৰে কথা এক্সিট পোল কোনটোৰ উত্তৰ বিচাৰিছে যিটো এক্সিট পোলে আপোনাৰ এই হাৰিয়ানাত 10খন চিট আছে এক্সিট পোল একদম ঐত্যুঠায়ী হৈ পেলাই 14খন জিকা দেখা দিছে ক'ৰবাত 4খন আছে 7খন জিকা দেখা দিছে মানে বঢ়িয়া হৈ গৈছে আপোনাৰ কথা বতৰাবিলাক সেইবিলাকৰ আজি উত্তৰ ৰাইজে দিছে নিশ্চয়কৈ আপোনালোকে গধূলিৰ পৰত পৰিষ্কাৰ হ'ব এই কথাবিলাক জানিব পাৰিব থেংক ইউ